কালি মই আৰম্ভ কৰিছিলো মল 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 কাক বোলে পদাৰ্থৰ 1 গ্ৰাম আণৱিক ভৰক মল বোলে প্ৰথম ডেফিনেশ্যন 2 নম্বৰটো যে পদাৰ্থৰ যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে সেই পৰিমাণক যি পৰিমাণত থাকে যিমানখিনি পদাৰ্থত থাকে সেই পৰিমাণটোক সেই পদাৰ্থটোৰ 1 মোল বোলে পদাৰ্থৰ যি পৰিমাণ কোনো এটা পদাৰ্থৰ যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে সেই পৰিমাণটোকে সেই পদাৰ্থটোৰ 1 মোল বোলে গতিকে আমি কি বুজি পালো যে পদাৰ্থৰ এক গ্ৰাম আণৱিক ভৰ is equal to পদাৰ্থটোৰ 1 মোল কালি এইখিনি পঢ়াইছিলো is equal to ইয়াত থকা অণু পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 এই তিনটা গম পালো যে 1 গ্ৰাম আণৱিক ভৰক 1 মোল বোলে আৰু ইয়াত থকা অণু পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 এটা আমি গম পালো আচ্ছা যিবিলাক পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত যিবিলাক পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত সিহঁতৰতো আণৱিক ভৰৰ কথা নাহে মানে অন্যৰ লগত লগলাগ কথা কোৱা নাই যিবিলাক মৌলিক পদাৰ্থ 3 প্ৰকাৰ তোমালোকে জানা মৌল যৌগ মিশ্ৰ যিবিলাক মৌলিক পদাৰ্থ সেই মৌলিক পদাৰ্থ বিলাকৰ কি হয় পৰমাণুৰ দ্বাৰা গঠিত সিহঁত মৌলিক পদাৰ্থটো এবিধ পদাৰ্থৰ দ্বাৰা গঠিত ধৰা অক্সিজেন মৌলিক পদাৰ্থ কেৱল অক্সিজেনৰ দ্বাৰা গঠিত গতিকে ই যৌগিক নহয় আৰু গতিকে অক্সিজেনক ভাঙিলে কেৱল অক্সিজেনৰ পৰমাণু পাবা কাৰ্বন মৌলিক পদাৰ্থ ই কেৱল কাৰ্বনৰ দ্বাৰা গঠিত হৈছে কাৰ্বন মৌলিক পদাৰ্থ ই কেৱল কাৰ্বনৰ দ্বাৰা গঠিত হৈছে গতিকে ইহঁতবোৰ ভাঙিলে মৌলিক পদাৰ্থক ভাঙিলে আমি একেবিধ পদাৰ্থৰ পৰমাণু পাওঁ এটা কথা হল গতিকে যিবিলাক পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত এই পদাৰ্থ বিলাকক আমি কি কৰিম তেনেকুৱা পদাৰ্থৰ মোল নাই নেকি কিবা ধৰা অক্সিজেনৰ 1 মোল অক্সিজেন বুলি ক'লে আমি কি বুজি পাম তেনেকুৱা কথা কিন্তু কথা হল যে এটো এতিয়া একেলগে তোমাৰ পাজল হ'ব নেকি পঢ়াই দিলে আচ্ছা পৰমাণুৰ দ্বাৰাটো সব বন্ধু এটা চাবা 1 গ্ৰাম পাৰমাণৱিক ভৰ 1 গ্ৰাম পাৰমাণৱিক ভৰ একটো যদি পাজল হয় বাদ দিবা গ্ৰাম পাৰমাণৱিক ভৰ হল গ্ৰাম পাৰমাণৱিক ভৰ ধৰি লোৱা 1 গ্ৰাম পাৰমাণৱিক ভৰ 1 গ্ৰাম পাৰমাণৱিক ভৰ অক্সিজেন বাদ দিয়া হাইড্ৰজেনটোকে কোৱা হাইড্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান হাইড্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান পাৰমাণৱিক ভৰ 1 मैम 2 ग्राम পাৰমাণৱিক ভৰ 1 আণৱিক ভৰ 2 গ্ৰাম পাৰমাণৱিক ভৰ কোৱা
1 U. পাৰমাণৱিক ভৰ 1 U গ্ৰাম পাৰমাণৱিক ভৰ হাইড্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান 1 গ্ৰাম 1 গ্ৰাম মই কৈছিলো অকল এককটো সলনি হ'ব ভৰ কেতিয়াও সলনি হ'ব নোৱাৰে কোনবা তাৰ ভৰ কেতিয়াও সলনি হ'ব নোৱাৰে গতিকে তুমি এক পাৰমাণৱিক ভৰ একক কাৰ্বন 12 পৰমাণু 1/12 অংশৰ লগত যদি জুখি পেলাই উলিওৱা তেতিয়া তাৰ এককটো আমি পাতিম ইউ আৰু যদি আমি গ্ৰাম এককত জুখি উলিয়াও তেতিয়া তাৰ এককটো পাতিম আমি গ্ৰাম তে গ্ৰাম পাৰমাণৱিক ভৰ হাইড্ৰজেনৰ 1 গ্ৰাম পাৰমাণৱিক ভৰ সমান 1 গ্ৰাম হৈছে এতিয়া মোলৰ ক্ষেত্ৰত চাবা যে যিকোনো পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰ সব যিকোনো পদাৰ্থৰ যিমান বিলাক মৌলিক পদাৰ্থ আছে যিকোনো পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰ পাৰমাণৱিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰিছে এটো বেলেগ বস্তু নহয় তাৰ যেটো পাৰমাণৱিক ভৰ যেটো তুমি মুখস্থ কৰি থবা হেতুক যদি এককটো তাৰ পিছফালে যদি তুমি গ্ৰামটো লগাই দিয়া হেতুৱে হল গ্ৰাম পাৰমাণৱিক ভৰ তে যিকোনো পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰক পদাৰ্থটোৰ কি বুলি কোৱা হয় চাবা 1 মোল বুলি কোৱা নহয় 1 মোল হয় 1 মোল পৰমাণু 1 মোল পৰমাণু যিকোনো পদাৰ্থৰ গ্ৰাম পাৰমাণৱিক ভৰটোৱে হৈছে সেই পদাৰ্থটোৰ 1 মোল পৰমাণু বা 1 মোল পাৰমাণৱিক ভৰ 1 মোল পৰমাণু is equal to 6.02 into 10 to the power 23 সংখ্যক পৰমাণু অণু নহয় পৰমাণু যিবিলাক পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত সিহঁতৰ গ্ৰাম পাৰমাণৱিক ভৰ is equal to 1 মোল পৰমাণু is equal to 6 এভোগাড্ৰ সংখ্যা যে যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু আণৱিক ভৰত অণু থাকিব পৰমাণু পাৰমাণৱিক ভৰত পৰমাণু থাকিব অণু পৰমাণু কণিকা আদি থাকে তাকে কি বুলি কোৱা হৈছে তোমাৰ অণু পৰমাণু কণিকা আদি থাকে তাকে আমি কি বুলি কওঁ যে 1 মোল পদাৰ্থ মানে তাকে এই পৰিমাণটোকে সেই পদাৰ্থটোৰ 1 মোল বোলে মোলৰ ডেফিনেশন এতিয়া কথা হল তুমি আণৱিক ভৰটো ইমান প্ৰবলেম নাই যে যিবিলাক পদাৰ্থ অণুৰ দ্বাৰা গঠিত সিহঁতৰ 1 গ্ৰাম আণৱিক ভৰ is equal to 1 মোল পদাৰ্থ is equal to 6 তাত থকা অণুৰ সংখ্যা 6.02 into 10 to the power 23 কিন্তু যিবিলাক পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত ধৰা কাৰ্বন আইৰন এইবিলাক তেহেঁতি পৰমাণু আকাৰত থাকে গৰে সেইবিলাক পদাৰ্থৰ গ্ৰাম সিহঁতৰ গ্ৰাম পাৰমাণৱিক ভৰ যিটো ভৰ 1 গ্ৰাম পাৰমাণৱিক ভৰ যিটো ভৰ is equal to 1 মোল পৰমাণু 1 মোল পৰমাণু is equal to 6.02 into 10 to the power 23 সংখ্যক পৰমাণু বা 1 মোল পাৰমাণৱিক ভৰ তোমাক পাৰমাণৱিক ভৰ সুধিলে এই পৰমাণু শব্দটো উল্লেখ থাকিব মনত ৰাখিবা তোমাৰ পাৰমাণৱিক ভৰ সুধিলে ধৰা তোমাক ক'লে যে 1 গ্ৰাম হাইড্ৰজেনত তোমাক 1 গ্ৰাম হাইড্ৰজেন দিছে 1 গ্ৰাম হাইড্ৰজেনত লগে লগে তুমি ভাবি ললা 1 গ্ৰাম হাইড্ৰজেন মানে কিমান তাৰ গ্ৰাম পাৰমাণৱিক ভৰ 1 গ্ৰাম হাইড্ৰজেনত থকা পৰমাণুৰ সংখ্যা লিখা পৰমাণুৰ সংখ্যা লিখিবলৈ দিলে তোমাক পৰমাণু শব্দটো উল্লেখ থাকিব 1 গ্ৰাম হাইড্ৰজেন তোমাক পদাৰ্থটো দিছে হাইড্ৰজেন লগে লগে তুমি চোৱা পৰমাণুৰ সংখ্যা উলিয়াব দিছে তেতিয়া তুমি তাত আণৱিক ভৰত গৈ লাভ নাই তুমি সিধা সিধি তাত পাৰমাণৱিক ভৰত যাবা যদি পাৰমাণৱিক ভৰৰ পৰা তুমি মোলৰ অংক কৰিব লগা হয় নাই তাত পৰমাণু শব্দটো উল্লেখ থাকিব সেই অংকটোত যে 1 গ্ৰাম হাইড্ৰজেনত চোৱা আকৌ মন কৰিবা তাত আৰু এটা কথা আছে 1 গ্ৰাম হাইড্ৰজেন আৰু 1 গ্ৰাম আণৱিক ভৰৰ হাইড্ৰজেন মন কৰিবা দুটা ওয়ার্ড 1 গ্ৰাম হাইড্ৰজেন আৰু 1 গ্ৰাম আণৱিক ভৰৰ হাইড্ৰজেন
বুজি পাইছা 1 গ্ৰাম আণৱিক কাৰণ 1 গ্ৰাম আণৱিক ভৰ মানে হাইড্ৰোজেনৰ গ্ৰাম আণৱিক ভৰ সৰি 1 গ্ৰাম পাৰমাণৱিক ভৰ হাইড্ৰোজেন চাবা 1 গ্ৰাম হাইড্ৰোজেন ইকুৱেল টু 1 গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেন গ্ৰাম পাৰমাণৱিক ওয়ার্ড কিটা দেখিছা 1 গ্ৰাম হাইড্ৰোজেন তাত আণৱিক পাৰমাণৱিক একো লিখা নাই কিন্তু ইটুত কৈছে কি 1 গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেন 1 গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেন মানে একটো বাদ দিয়া গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেন তাৰমানে তাত তোমাক হাইড্ৰোজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ সুধিছে এই যে মই লিখি আছো যে এইবিলাক 1 গ্ৰাম আণৱিক ভৰ 1 গ্ৰাম পাৰমাণৱিক ভৰ এটো মানে তুমি অঙ্কটো কৰি পাৰমাণৱিক ভৰটো মুখস্থ কবা আণৱিক ভৰ উলিয়াবলে 1 গ্ৰাম আণৱিক ভৰৰ হাইড্ৰোজেন তুমি অঙ্কটো কৰিলা H + H = 2 কিন্তু তোমাক যদি কলে যে 1 গ্ৰাম হাইড্ৰোজেন তাত তুমি অঙ্ক কৰিব লগিয়া নাই তাৰমানে গুটেই হাইড্ৰোজেন সিলিন্ডাৰটোৰ পৰা তোমাক 1 গ্ৰাম হাইড্ৰোজেন দিছে দি পেলাই সুধিছে যে এই 1 গ্ৰাম হাইড্ৰোজেনৰ থকা পৰমাণুৰ সংখ্যা লিখা তাত তোমাক গ্ৰাম পাৰমাণৱিকৰ কথা ইয়াত প্ৰশ্ন অহাই নাই বা আণৱিক ভৰৰ কথা তাত অহাই নাই তোমাক সিধা সিধি সুধিছে তোমাক 1 গ্ৰাম হাইড্ৰোজেন দিছে ইয়াত গ্ৰাম পাৰমাণৱিক ভৰ আণৱিক ভৰৰ কোনো কথা নাই তোমাক কৈছে 1 গ্ৰাম হাইড্ৰোজেন তোমাক দিয়া হৈছে আৰু ইয়াত কিমানটা পৰমাণু আছে তুমি কোৱা তেতিয়া তোমাৰ উত্তৰ হ'ব পৰমাণু 1 গ্ৰাম হাইড্ৰোজেন তুমি লগে লগে হাইড্ৰোজেন দেখিলা পদাৰ্থটো হৈছে হাইড্ৰোজেন তুমি সুবা তোমাক দিছে হাইড্ৰোজেন লগে লগে তুমি চিন্তা কৰা হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ কিমান তাৰ পৰমাণু সংখ্যাও দিছে মানে তুমি পাৰমাণৱিক ভৰত যাব লাগিব তোমাক যদি অণুৰ সংখ্যাও দিলে তাত 1 গ্ৰাম হাইড্ৰোজেনত কেইটা অণু আছে লিখা তেতিয়া তুমি আণৱিক ভৰত যাব লাগিব যেটো পদাৰ্থ থাকে যে 1 গ্ৰাম হাইড্ৰোজেনত থকা পৰমাণুৰ সংখ্যা লিখা মই প্ৰথমতে হেতু কৈ লওঁ যে 1 গ্ৰাম হাইড্ৰোজেনত থকা পৰমাণুৰ সংখ্যা লিখা তুমি চোৱা পদাৰ্থটো দিছে হাইড্ৰোজেন আৰু খুদিছে তোমাক পৰমাণুৰ সংখ্যা তুমি জানা কি জানা যে 1 গ্ৰাম পাৰমাণৱিক ভৰত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 1 গ্ৰাম যিকোনো পদাৰ্থ হাইড্ৰোজেন বাদ দিয়া যিকোনো পদাৰ্থৰ 1 গ্ৰাম পাৰমাণৱিক ভৰত মানে গ্ৰাম পাৰমাণৱিক ভৰত থকা গ্ৰাম পাৰমাণৱিক ভৰত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 সিধা সিধিকে খুদিলে তুমি কলা যে 1 গ্ৰাম পাৰমাণৱিক ভৰ হাইড্ৰোজেনত কিমানটা পৰমাণু আছে তুমি উত্তৰ দি দিলা যে 6.02 * 10^23 টা কিন্তু তোমাক কৈছে যে 1 গ্ৰাম হাইড্ৰোজেনত কিমানটা পৰমাণু আছে তেতিয়া তুমি কি ভাবিব লাগিব যে হাইড্ৰোজেন দিছে 1 আৰু এফালে তোমাক 1 গ্ৰাম হাইড্ৰোজেন দিছে 1 গ্ৰাম হাইড্ৰোজেন দিছে আৰু পদাৰ্থটো হাইড্ৰোজেন দিছে হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 গ্ৰাম মানে তোমাক 1 গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেন তোমাক দিছে 1 গ্ৰাম দিছে মানে কি 1 গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেন তোমাক দিছে তোমাক 1 গ্ৰাম হাইড্ৰোজেন দিছে লগে লগে তুমি চালা হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 যদি হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ জৰা 2 হলহেঁতেন তেতিয়া তোমাক 1 গ্ৰাম দিলে তুমি লগে লগে ভাবিবা ও মোক আধা গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেন দিছে লগে লগে 6.02 আধা কৰি দিবা 3.01 পৰমাণু আছে কিন্তু তোমাক 1 গ্ৰাম হাইড্ৰোজেন দিছে তুমি লগে লগে ভাবিছোৱা যে 1 গ্ৰাম হাইড্ৰোজেন মোক দিছে একটো কি হাইড্ৰোজেনৰ লগত একৰ কি সম্পৰ্ক আছে যে হি পাৰমাণৱিক ভৰ তাৰ 1 আৰু এফালে পৰমাণুৰ সংখ্যাও দিছে তাৰ মানে তোমাক 1 গ্ৰাম হাইড্ৰোজেন দিছে মানে 1 গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেন তোমাক দিছে বাকি সেই অংশটো লুকুৱাই পেলাই তোমাক কৈছে যে তোমাক 1 গ্ৰাম হাইড্ৰোজেন দিয়া হৈছে ইয়াত থকা পৰমাণুৰ সংখ্যা লিখা তুমি লগে লগে হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 কাৰণ ইয়াত আণৱিক ভৰত গৈ লাভ নাই পৰমাণুৰ সংখ্যা উলিয়াব দিছে যে পৰমাণুৰ সংখ্যা উলিয়াব দিলে তুমি পাৰমাণৱিক ভৰ গতিকে তুমি ইয়াতে কি কৰিলা যে 1 গ্ৰাম দিছে গতে ইয়াৰ হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 আৰু তুমি জানা যে 1 গ্ৰাম হাইড্ৰোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 তুমি যেটো জানা তোমাক হেতুৱে সুধিছে এটা তোমাক ধৰা 2 গ্ৰাম হাইড্ৰোজেন দিলে দি পেলাই সুধিছে যে 2 গ্ৰাম হাইড্ৰোজেনত থকা পৰমাণুৰ সংখ্যা লিখা অনুকোৱা নাই
অনু কলে কি হল 2 গ্রাম 2 গ্রাম হাইড্রোজেন আণবিক ভর 2 এটা 2 গ্রাম মানে 1 গ্রাম আণবিক ভৰৰ হাইড্রোজেন দিছে মোক গ্রাম আণবিক ভৰ হাইড্রোজেন দিছে গতে ইয়াত থকা অনুৰ সংখ্যা 6.02 into 10 to the power 23 তোমাৰ হেতু হলতেন অনু সংখ্যা হলে কিন্তু তোমাক কৈছে যে তোমাক 2 গ্রাম হাইড্রোজেন দিয়া হৈছে তোমাক 2 গ্রাম চাবা যে প্ৰথমতে কলে যে 1 গ্রাম হাইড্রোজেনত থকা পৰমাণুৰ সংখ্যা কিমান তুমি এই দুটা ৰিলেশন মনত ৰাখিবা 1 গ্রাম আণবিক ভৰ is equal to 1 মোল পদাৰ্থ is equal to 6.02 into 10 to the power 23 সংখ্যক অণু নেক্সট টু 1 গ্রাম পাৰমাণবিক ভৰৰ পদাৰ্থ is equal to 1 মোল পৰমাণু is equal to 6.02 into 10 to the power 23 সংখ্যক পৰমাণু পাৰমাণবিক ভৰ আহিলে পৰমাণু আণবিক ভৰ আহিলে অণু এটা তোমাক কৈছে যে 1 গ্রাম হাইড্রোজেনৰ পৰমাণু কিমান তে 1 গ্রাম হাইড্রোজেন তুমি প্ৰথমতে সব হাইড্রোজেনৰ আণবিক ভৰ 2 হাইড্রোজেনৰ পাৰমাণবিক ভৰ 1 তোমাক হে 1 দিছে 1 গ্রাম দিছে গৰে 1 গ্রাম হাইড্রোজেন মানে তাৰ 1 গ্রাম পাৰমাণবিক ভৰৰ হাইড্রোজেন আৰু তুমি কি জানা তুমি জানা যে 1 গ্রাম পাৰমাণবিক ভৰৰ হাইড্রোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 সংখ্যক পৰমাণু থাকে তুমি এটো জানা এই যে 1 গ্রাম পাৰমাণবিক ভৰৰ হাইড্রোজেনত পৰমাণু থাকে 6.02 into 10 to the power 23 তাৰপিছত তোমাক কলে যে 2 গ্রাম হাইড্রোজেনত কিমান পৰমাণু থাকে 1 গ্রাম হাইড্রোজেন প্ৰশ্নটো প্ৰথমতে তুমি কিমান কি দিছে এটো না চাবা তুমি চাবা তোমাক পদাৰ্থটো কি দিছে হাইড্রোজেন তাৰপিছত চাবা তুমি অণুৰ সংখ্যা লিখিব দিছে নে পৰমাণুৰ সংখ্যা উলিয়াব দিছে তুমি দিছা পৰমাণুৰ সংখ্যা তেতিয়া যিটো পদাৰ্থ তোমাক দিছে সেই পদাৰ্থটোৰ পাৰমাণবিক ভৰত যাবা পৰমাণুৰ সংখ্যা হলে আণবিক ভৰত না যাবা পাৰমাণবিক ভৰত যাবা মুখস্থৰ পৰা যাবা পাৰমাণবিক ভৰটো মুখস্থ গতে হাইড্রোজেন তোমাক দিছে পৰমাণু উলিয়াব দিছে গতে হাইড্রোজেনৰ পাৰমাণবিক ভৰ 1 গ্রাম তোমাক 1 গ্রাম হাইড্রোজেনই দিছে গতে তুমি কি জানা তুমি অংক বাদ দিয়া তুমি কি জানা যে 1 গ্রাম হাইড্রোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 হেতু তুমি জানা তাৰপিছত তুমি অংকটো চালা তুমি দেখিছা যে তোমাক 1 গ্রাম হাইড্রোজেনই দিছে তে কি আছে 1 গ্রাম তুমি জানা 1 গ্রাম হাইড্রোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 তাৰপিছত তোমাক কলে যে 2 গ্রাম হাইড্রোজেনত কিমান পৰমাণু থাকে পৰমাণু 2 গ্রাম হাইড্রোজেনত কিমান পৰমাণু থাকে তুমি আকৌ চোৱা 1 গ্রাম আণবিক ভৰৰ 1 গ্রাম পাৰমাণবিক ভৰ হাইড্রোজেন is equal to 1 গ্রাম বা হাইড্রোজেনৰ গ্রাম পাৰমাণবিক ভৰ 1 গতে 1 গ্রামত থকা পৰমাণু 6.02 into 10 to the power 23 এটাকে 2 গ্রামত থকা পৰমাণু এটাকে 2 গ্রাম পাৰমাণবিক ভৰৰ হাইড্রোজেনত থকা পৰমাণু হাইড্রোজেনত থকা পৰমাণু কিমান হ'ব কিমান ইয়াতকৈ 6.02 into 10 to the power 23 এ থাকিব না তাতকৈ দুগুণ হ'ব না তাতকৈ কমিব দুগুণ হ'ব আচ্ছা এতিয়াটো দুগুণ কৰিব লাগিব ততি কাক দুগুণ কৰিব লাগিব 6.02 into 10 to the power 23 হৈছে এতিয়া ততি 10 to the power 23 টো কেনেকৈ দুগুণ কৰিবি এটো আধা নম্বৰ অংক এটাৰ কাৰণে 1 নম্বৰ অংক এটাৰ কাৰণে তই হেতু কিমান অংক কৰিবি তাৰপিছত চাবি দুগুণ কৰ তিনি গুণ কৰ চাৰি গুণ কৰ কমাও বহাও বুজি পাইছা অণুৰ সংখ্যাৰ যদি অংক আহে পৰমাণুৰ সংখ্যাৰ অংক আহে যদি দুগুণ কৰিবলৈ হয় বা তিনি গুণ কৰিবলৈ হয় বা চাৰি গুণ কৰিবলৈ হয় নাইবা যদি কমাবলৈ হয় কমাব লাগিবও পাৰে 1 গ্রাম হাইড্রোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 তোমাক 2 গ্রাম নকবলা খুদি দিলে আধা গ্রাম হাইড্রোজেনত কেটা পৰমাণু থাকে তে তুমি আধা গ্রাম হাইড্রোজেনত তুমি 0.5 গ্রামত কিমানটা থাকে তে তোমাৰ 0.5 গ্রামত তোমাৰ কিমান পৰমাণু থাকিব তাৰ আধা থাকিব একত যিমান থাকে তাৰ আধা থাকিব গতে হেবাৰ তুমি কমাব লাগিব তে কমাবও লাগিব পাৰে বহাবও লাগিব পাৰে আৰু কেমিস্ট্ৰি অংক বিলাকত কি হয় যে তোমাৰ বিশেষ ধৰণৰ কোনো যে মেথছৰ অংক নিচিনাকে ফৰ্মুলা হেতু নহয় তুমি কেনেকে কৰিছা তুমি যোগ কৰি কৰা পূৰণ কৰি কৰা বিয়োগ কৰি কৰা মুঠতে অংকটো কৰিলে উত্তৰটো ওলালে হৈ গল
গতি এতিয়া চাবা যে 2 গ্ৰাম হাইড্ৰোজেন তোমাক দিছে দি পেলাই সুধিছে যে হাইড্ৰোজেন তোমাক দিছে অন্য পদাৰ্থ দিলে উত্তৰটো বেলেগ হ'লতে 2 গ্ৰাম হাইড্ৰোজেন তোমাক দিছে তাৰপিছত তোমাক সুধিছে যে ইয়াত কিমানটা পৰমাণু আছে তাৰপিছত আকৌ হাইড্ৰোজেনটো তুমি ধৰি পেলাই চোৱা যে হাইড্ৰোজেন পৰমাণু দিছে পাৰমাণৱিক ভৰ তে হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 গ্ৰাম পাৰমাণৱিক ভৰ হা এনেকুৱা অংক মোলৰ অংকবিলাকত হেৰিবিলাকত গ্ৰাম এককটো ইউজ কৰা হয় 1 গ্ৰাম মানে হাইড্ৰোজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ 1 গ্ৰাম তে 1 গ্ৰাম হাইড্ৰোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 তাৰ পাছত তোমাক প্ৰশ্নটো কি দিছে অংকটো আৰম্ভ কৰোতে সদায় তুমি কি জানা সেই পইণ্টত বহি ধৰিবা তুমি জানা 1 গ্ৰাম আণৱিক ভৰ ইকুৱেল টু 1 মোল পদাৰ্থ ইকুৱেল টু 6.02 * 10^23 সংখ্যক অণু আণৱিক ভৰৰ ক্ষেত্ৰত হেতু জানা আৰু হিতু কি জানা যে 1 গ্ৰাম পাৰমাণৱিক ভৰ ইকুৱেল টু 1 মোল পৰমাণুৰ অংক আহিলে তোমাক হেতু পৰমাণু শব্দটো উল্লেখ থাকিব অংকটোত মনত ৰাখিবা 1 মোল পৰমাণু তোমাক যদি সুধে যে হাইড্ৰোজেনৰ 1 মোল পৰমাণু 1 মোল পাৰমাণৱিক ভৰ বা 1 মোল পৰমাণু থকা পৰমাণুৰ সংখ্যা কিমান 6.02 * 10^23 তোমাক যদি সুধে যে হাইড্ৰোজেনৰ 1 মোল পৰমাণুৰ ভৰ কিমান ওয়েট কিমান 1 গ্ৰাম গ্ৰাম পাৰমাণৱিক ভৰ ইকুৱেল টু 1 মোল পৰমাণু তুমি লগে লগে আগৰটোলে আহা তুমি জনাটোলে আহা 1 গ্ৰাম ভৰ কিমান 1 গ্ৰাম হাইড্ৰোজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ 1 তোমাক যদি সুধে যে 6.02 * 10^23 সংখ্যক পৰমাণু কিমান পৰমাণুৰ হাইড্ৰোজেনত ইমানখিনি হাইড্ৰোজেনৰ 6.02 * 10^23 সংখ্যক পৰমাণুৰ ভৰ কিমান আৰু তুমি জানা 6.02 * 10^23 সংখ্যক পৰমাণু কিয়ত থাকে 1 গ্ৰাম পাৰমাণৱিক ভৰত থাকে পৰমাণু যেটো কৈছে পাৰমাণৱিক ভৰত আহিবা 1 গ্ৰাম পাৰমাণৱিক ভৰত থাকে এটা তোমাক কৈছে হাইড্ৰোজেনৰ 1 গ্ৰাম পাৰমাণৱিক ভৰ ইকুৱেল টু 1 গ্ৰাম তুমি ক'ব লাগিব যে ইয়াৰ ভৰ 1 গ্ৰাম বা 6.02 * 10^23 সংখ্যক পৰমাণু ইকুৱেল টু কিমান মোল পৰমাণু আৰে 1 মোল পৰমাণু তুমি যি জানা প্ৰথমতে হেতুত যাবা অংকটো দেখিবলৈ ভয় লগা কিন্তু তুমি ভাবা এই তিনটা তোমাৰ মনত আছে তোমাক সুধিছে যে 6.02 * 10^23 সংখ্যক পৰমাণুত কিমান মোল পৰমাণু থাকে তুমি কি জানা তুমি জানা 1 মোল পৰমাণু ইকুৱেল টু 6.02 * 10^23 তুমি উল্টাই পেলাই কোৱা যে 6.02 * 10^23 সংখ্যক পৰমাণু 1 মোল পৰমাণুৰ হাইড্ৰোজেনত থাকে বা 1 মোল পাৰমাণৱিক ভৰৰ হাইড্ৰোজেনত থাকে তাৰপিছত যদি তোমাক যিকোনো দুটাৰ মাজত সুধিব মনত ৰাখিবা পৰমাণুৰ প্ৰশ্ন যদি আহে তেন্তে তুমি পাৰমাণৱিক ভৰত যাবা প্ৰথম কথা তাত তুমি আণৱিক ভৰৰ ফালে মূৰ নকৰিবা পাৰমাণৱিক ভৰত যাবা আৰু তোমাৰ পৰমাণুৰ অংক আহিলে কি হ'ব যে তোমাক হেতু উল্লেখ থাকিব পৰমাণুটো মোল উলিয়াব এনে যদি মোল বুলি কয় না লগে লগে তোমাক আণৱিক ভৰ উঠিছে এনে যদি মোল কয় তেনে আণৱিক ভৰৰ কথা সুধিছে কিন্তু তোমাক যদি পৰমাণুৰ কথা সুধিবলৈ যায় তেন্তে তোমাক কৈ দিব যে মোল পৰমাণু তেতিয়া তোমাক কৈ দিব যে মোল পৰমাণু বা মোল পাৰমাণৱিক ভৰ মনত ৰাখিবা এনে তুমি পাৰমাণৱিক ভৰৰ ফালে হেৰি নলবা মোল মানে আণৱিক ভৰ ডেফিনেশ্যনে হেতু কিন্তু তোমাক যদি পৰমাণুৰ দ্বাৰা গঠিত যিবিলাক পদাৰ্থ আছে সিহঁতৰ কথা সুধিবলৈ হয় তেতিয়া তোমাক পৰমাণু পাৰমাণৱিক ভৰ এই ওয়াৰ্ড বিলাক অংকটোত থাকিব আৰু যদি এই ওয়াৰ্ড বিলাক থাকে তেতিয়ালে তুমি আণৱিক ভৰৰ ফালে গতি নকৰিবা হেতু দিশত তুমি নেভাবিবা তোমাক পাৰমাণৱিক ভৰৰ বিষয় সুধিছে গতি আণৱিক ভৰৰ দিশত গতি কৰিবলৈ কি হ'ব লাগিব তুমি আণৱিক ভৰ উলিয়াব লাগিব তুমি এনে আণৱিক ভৰ উলিয়াবলৈ কিয় যোৱা তোমাক যেতিয়া পৰমাণুৰ কথা কৈছে তুমি পাৰমাণৱিক ভৰ তোমাৰ মুখস্থৰ পৰা তুমি ইউজ কৰা তোমাৰ মুখস্থৰ পৰা ইউজ কৰা যে ইমান সংখ্যক পৰমাণুৰ কিমান গ্ৰাম পাৰমাণৱিক ভৰত থাকে 6.02 * 10^23 সংখ্যক হাইড্ৰোজেনৰ পৰমাণুৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান বা ভৰ কিমান
তুমি কি জানা 1 গ্ৰাম পাৰমাণৱিক ভৰ ইকুৱেল টু 1 মল ইকুৱেল টু ইমান সংখ্যক পৰমাণু তে মাজৰ মলটো বাদ দিয়া তোমাক মলৰ কথা উঠা নাই তুমি সিধা সিধি এফালে গুছি আহা যে 6.02 * 10^23 সংখ্যক পৰমাণুৰ ভৰ হৈছে 1 গ্ৰাম আণৱিক ভৰ 1 গ্ৰাম পাৰমাণৱিক ভৰ মানে 1 গ্ৰাম হাইড্ৰোজেনৰ কথা উঠিলে অন্য পদাৰ্থ উঠিলে সিহঁতৰ পাৰমাণৱিক ভৰ অনুযায়ী যাব তো অক্সিজেন উঠিলে যে 6.02 * 10^23 সংখ্যক অক্সিজেন 3 সংখ্যক অক্সিজেন পৰমাণুৰ ভৰ কিমান চোৱা পৰমাণুৰ ভৰ কিমান পৰমাণু সুধিছে গতে তুমি অক্সিজেন দেখিয়ে সিধা সিধি তুমি আণৱিক ভৰৰ ফালে নাযাবা 6.02 * 10^23 সংখ্যক পৰমাণুৰ ভৰ কিমান গতে তুমি জানা তোমাক পাৰমাণৱিক ভৰটো সুধিছে তাৰ মানে অক্সিজেনৰ পাৰমাণৱিক ভৰ সুধিছে কাৰণ 6.0 যদি আধা কৰি দিলেতেন তেতিয়া আধা ক'ব লাগিব চাবা 6.02 * 10^23 সংখ্যক অক্সিজেনৰ পৰমাণুৰ ভৰ কিমান তুমি কি জানা প্ৰথমতে হেতু ভাবা যে 1 গ্ৰাম পাৰমাণৱিক ভৰৰ পদাৰ্থ ইকুৱেল টু 1 মল পৰমাণু ইকুৱেল টু 6.02 * 10^23 সংখ্যক পৰমাণু ইয়াত তোমাক মোল উচ্চাৰণ কৰা নাই এটা মোলৰ কথা তুমি না ভাবিবা তুমি সিধা সিধিকে ধৰা 6.02 * 10^23 সংখ্যক পৰমাণু থাকে কি যে 1 গ্ৰাম আণৱিক ভৰৰ অক্সিজেনত এতিয়া তোমাৰ কথা হল সৰি 1 গ্ৰাম পাৰমাণৱিক ভৰৰ অক্সিজেনত হেতু লিখিলেতো নহব এক লিখিলেতো নহব তুমি অক্সিজেনৰ পাৰমাণৱিক ভৰ কোৱা 16 গ্ৰাম তাৰ মানে 6.02 * 10^23 সংখ্যক অক্সিজেনৰ পৰমাণু 16 গ্ৰাম অক্সিজেনত থাকে 16 গ্ৰাম অক্সিজেনত থাকে 6.02 * 10^23 সংখ্যক অক্সিজেনৰ পৰমাণু 16 গ্ৰাম অক্সিজেনত থাকে হাইড্ৰোজেন হোৱাতেন আমি কলোতেন 1 গ্ৰাম হাইড্ৰোজেনত থাকে নাইট্ৰোজেন কৈছে যে 6.02 * 10^23 সংখ্যক নাইট্ৰোজেনৰ পৰমাণু কিমান ভৰ কিমান মাত বন্ধ কৰা অডিও বন্ধ কৰা 6.02 * 10^23 সংখ্যক নাইট্ৰোজেনৰ পৰমাণুৰ ভৰ কিমান পৰমাণু কৈছে পাৰমাণৱিক ভৰত যাবা ভৰ কিমান 6.02 * 10^23 সংখ্যক নাইট্ৰোজেনৰ পৰমাণু থাকে 1 গ্ৰাম আণৱিক ভৰ সৰি 1 গ্ৰাম পাৰমাণৱিক ভৰৰ নাইট্ৰোজেন পাৰমাণৱিক ভৰ থাকিব এতিয়া ইমানখিনি পৰমাণু থাকে 1 গ্ৰাম পাৰমাণৱিক ভৰৰ নাইট্ৰোজেন 1 গ্ৰাম পাৰমাণৱিক ভৰৰ নাইট্ৰোজেন ইকুৱেল টু 14 গ্ৰাম তে তোমাৰ উত্তৰ হ'ব কি 6.02 * 10^23 সংখ্যক নাইট্ৰোজেনৰ পৰমাণু 14 গ্ৰাম নাইট্ৰোজেনত থাকে 14 গ্ৰাম নাইট্ৰোজেনত থাকে তে পদাৰ্থ অনুযায়ী পাৰমাণৱিক ভৰ 1 গ্ৰাম আণৱিক ভৰৰ সৰি 1 গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেন 1 গ্ৰাম 1 গ্ৰাম পাৰমাণৱিক ভৰৰ অক্সিজেন 16 গ্ৰাম 1 গ্ৰাম পাৰমাণৱিক ভৰৰ নাইট্ৰোজেন 14 গ্ৰাম তেনেকুৱা 1 গ্ৰাম পাৰমাণৱিক ভৰৰ কাৰ্বন 12 গ্ৰাম তেনেকুৱা 1 গ্ৰাম পাৰমাণৱিক ভৰৰ সোডিয়ামৰ পাৰমাণৱিক ভৰ 23 গ্ৰাম ইয়াত থকা ইমানখিনি চোৱা 1 গ্ৰাম হাইড্ৰোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 16 গ্ৰাম অক্সিজেনত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 14 গ্ৰাম নাইট্ৰোজেনত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 হেতু নিৰ্দিষ্ট এটো এভোগাড্ৰোৰ সংখ্যা হেতু নিৰ্দিষ্ট তোমাৰ পাজুলটো ক'ত আহিব 1 গ্ৰাম আণৱিক ভৰৰ অক্সিজেন সৰি 1 গ্ৰাম পাৰমাণৱিক ভৰৰ অক্সিজেন মানে কিমান গ্ৰাম হেখিনি মনত ৰাখিবা যে পাৰমাণৱিক ভৰ যদি সোধে তাত তুমি অংক কৰিবলগীয়া তোমাৰ একো নাইয়ে পাৰমাণৱিক ভৰ ক'বা উলিয়াবা তুমি প্ৰোটন আৰু নিউট্ৰনৰ সংখ্যা দি থলে বেলেগ কথা প্ৰোটন প্লাস নিউট্ৰন তো তুমি ক'ব উলিয়াবা হেতখন পাৰমাণৱিক ভৰ অংক আহিলে পাৰমাণৱিক ভৰ মুখস্থ তাৰপৰা তুমি গলে যে হিমানখিনি 1 গ্ৰাম পাৰমাণৱিক ভৰৰ যিকোনো পদাৰ্থত থকা যিকোনো পদাৰ্থ 1 গ্ৰাম পাৰমাণৱিক ভৰৰ যিকোনো পদাৰ্থত থকা পৰমাণুৰ সংখ্যা 6.02 * 10^23 হৈছে এতিয়া মই তোমালোকক শিকাও যে 2 গ্ৰাম মই এই অংকটো যে কৰি আছিলো 2 গ্ৰাম পাৰমাণৱিক ভৰৰ হাইড্ৰোজেনত থকা পৰমাণুৰ সংখ্যা কিমান 6.02 এটা এক ডাবল হ'ব নে নহয়
1 গ্রাম পারমাণবিক ভর হাইড্রোজেনত 6.02 into 10 to the power 23 থাকে 2 গ্রামত থাকে 2 গ্রামত থাকে 2 ৰে তুমি বহাব লাগিলে কমাব লাগিলে যেই নকৰা বাকি অংশটোক বাদ দিবা 6.02 এই অংশটোক বহাবা এই অংশটোক কমাবা 10 to the power 23 টো তোমালোকে নুসুবা সেই পাৰ্টটো নুসুবা ডাবল কৰিব লাগে ইয়াক কৰা 12.01 12.04 ডাবল কৰিব লাগে ইয়াক কৰা 6.02 into 10 to the power 23 10 to the power 23 টো নুসুবা এটুক আমি কেনেকৈ পাতিম 12.04 ডাবল কৰিলো মই 2 ৰে পূৰণ কৰি দিলো into 10 to the power 23 10 to the power 23 টো নুসুবা হেতু ভাঙমন না যাবা যে তুমি জানা তুমি জানা কি 1 গ্রাম হাইড্রোজেনত থকা পরমাণুর সংখ্যা 6.02 into 10 to the power 23 এটো তুমি জানা কিন্তু প্রশ্ন তোমাক 1 গ্রাম তো দিলে তো ঠিকই আছে তুমি লিখিলা 6.02 into 10 to the power 23 হাইড্রোজেনলে হে 1 গ্রাম হা গটিকে 2 গ্রাম হাইড্রোজেন দিলে 2 গ্রাম হাইড্রোজেন দিলে তে তুমি দেখাও না কথা ডাবল হ'ব গটিকে 2 ৰে তুমি 2 into 6.02 কৰা ব্ৰেকেটৰ ভিতৰত ভৰাই লোৱা into 10 to the power 23 গটিকে কিমান হ'ব 12.04 into 10 to the power 23 2 গ্রাম হাইড্রোজেনত থকা পরমাণুৰ সংখ্যা 3 গ্রামত থকা পরমাণুৰ সংখ্যা কিমান 3 গ্রাম হাইড্রোজেনত থকা পরমাণুৰ সংখ্যা কিমান 3 into 6.02 into 10 to the power 23 কিমান হল 3 গ্রামত 9.06 9 পইণ্ট বাটা মোৰ 9.6 3 ৰে 6.02 কিন্তু পূৰণ কৰ দশমিক পূৰণ জানো 18.06 18.06 sorry 06 into 10 to the power 23 হৈছে আধা 0.5 গ্রাম 0.5 গ্রাম হাইড্রোজেনত কিমান থাকে পরমাণু আধা কৰ কাক আধা কৰিবি 6.02 আধা কৰ বাকি 10 to the power 23 নুসুবি 3.01 3.01 into 10 to the power 23 10 to the power 23 টো পাতিব লাগিব কিন্তু নুসুৱা বুলি কথা নহয় 3.01 into 10 to the power 23 সে এটো তো হাইড্রোজেন এটা তো আৰু এটা অংক কো মই পাৰমাণবিক ভৰ ধৰি আছো হা আণবিক ভৰলে যোৱা নাই আণবিক ভৰলে ভৰ উলিয়াব লাগিব ইয়াতো মুখস্থৰ পৰা পাতিছো কিন্তু আণবিক ভৰ ধৰা কিবা পদাৰ্থ যৌগিক পদাৰ্থ দিলে ইয়াৰ আণবিক ভৰ কিমান সংখ্যক অণু থাকে ভৰটো উলিয়াব লাগিব তাত আণবিক ভৰ এতিয়া মই তোমালোকক কম অক্সিজেন লওঁ আমি কি জানো 1 গ্রাম আণবিক ভৰৰ সরি পারমাণবিক ভরে কওঁ 1 গ্রাম পারমাণবিক ভর আণবিক ভরক এতিয়া নাটানো পরমাণুর সংখ্যা 6.02 into 10 to the power 23 1 গ্রাম পারমাণবিক ভৰৰ অক্সিজেন হা অক্সিজেন লৈছো 1 গ্রাম পারমাণবিক ভৰ অক্সিজেনত থকা পরমাণুৰ সংখ্যা 6.02 into 10 to the power 23 কিন্তু এটো মানে 1 নহয় হাইড্রোজেনৰ পারমাণবিক ভৰ 1 কাৰণে আমি 1 লৈছিলো তে 1 গ্রাম পারমাণবিক ভৰৰ অক্সিজেন ইজ ইকুয়াল টু 16 গ্রাম এইটো মানে এইটো 16 গ্রাম দিছে তোমাক
তোমাক 1 গ্ৰাম পাৰমাণৱিক ভৰৰ অক্সিজেনত কিমান সংখ্যক অণু থাকে তুমি জানা 6.02 into 10 to the power 20 উল্টাকে সুধিছে 6.02 into 10 to the power 23 সংখ্যক অক্সিজেনৰ ভৰ কিমান সৰি 3 সংখ্যক অক্সিজেনৰ পৰমাণুৰ ভৰ কিমান পৰমাণু দিলে সিধা সিধি পাৰমাণৱিক ভৰত যাবা যেটো পদাৰ্থ দিছে ভাবিবলৈ ইমান বেছি কষ্টও নহয় যে 6.02 into 10 to the power 23 সংখ্যক পৰমাণুৰ ভৰ কিমান অক্সিজেন পৰমাণু ভৰ কিমান তুমি অক্সিজেন দিছে তাক ধৰা অক্সিজেন দিছে অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 তে তুমি সিধা যদি লিখা 16 গ্ৰাম কাৰণ হেতুটো তোমাক বহাই কমাই দিয়া নাই না 6.02 into 10 to the power 23 এ দিছে বহাই কমাই দিলে অলপ ভাবিব লাগিব ভৰ উলিয়াবলে যদি তোমাক 12.04 into 10 to the power 23 সংখ্যক অক্সিজেনৰ ভৰ কিমান সুধিলেতেন যদি তোমাক সুধিলেতেন যে 12.04 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণুৰ ভৰ কিমান তেতিয়া তুমি ভাবিব লাগিব অকমান তেতিয়া তুমি ভাবিব লাগিব তুমি কি জানা 1 গ্ৰাম পাৰমাণৱিক ভৰৰ অক্সিজেনত থকা পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 যি অংকই নকৰা আৰম্ভণি তুমি জানাটোৰ পৰা আৰু 1 গ্ৰাম পাৰমাণৱিক ভৰৰ অক্সিজেন = 16 গ্ৰাম তুমি কি কৰিলা তুমি জানা আমি জানো যে 16 গ্ৰাম অক্সিজেনত থকা বা 6.02 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণুৰ ভৰ 16 গ্ৰাম হেতু তুমি জানা হৈছে হেতু তুমি জানা তে তোমাক দিছে 12.04 into 10 to the power 23 দুগুণ দিছে হিমান সংখ্যক পৰমাণুৰ ভৰ কিমান আৰে দুগুণ হলে 2 × 32 গ্ৰাম 12.04 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণুৰ ভৰ কিমান আৰে 6.02 into 10 to the power 23 ভৰ হৈছে 16 গ্ৰাম 12.04 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণুৰ ভৰ হৈছে তোমাৰ 32 গ্ৰাম দুগুণ হ'ব 16 পূৰণ 2 কাৰণ এটোটো পৰমাণু সংখ্যাটো দুগুণ হৈ গৈছে 12.04 অংক সংক কৰিবে নাই তুমি এটাকে 12.04 into 10 to the power 23 সংখ্যক অক্সিজেনৰ ভৰ 32 গ্ৰাম খুব বেছি এখিনিত কৰি দিব পাৰা 16 into 2 = 32 গ্ৰাম ওকে 16 চাবা এতিয়া অলপ চাবা 3.01 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণুৰ ভৰ কিমান 3.01 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণুৰ ভৰ কিমান 8 গ্ৰাম 8 গ্ৰাম তুমি জানা কি তুমি যেটো জানা হেতু ধৰিবা তুমি জানা 6.02 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণুৰ ভৰ 16 গ্ৰাম এটাকে 3.01 বাকি 10 to the power 23 টো তুমি মানে হে কই দে 3.01 6.02 আধা কৰিছে এটাকে 3.01 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণুৰ ভৰ 8 গ্ৰাম 8 গ্ৰাম এটাকে ইমান সংখ্যক অক্সিজেন পৰমাণুৰ ভৰ 8 গ্ৰাম হৈছে বুজি পাইছা না তাৰপিছত চাবা তোমাক সুধিলে 6.02 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণুৰ কিমান মোল থাকে কিমান মোল পদাৰ্থ থাকে 6.02 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণু কিমান মোল পৰমাণু বা কিমান মোল হয় কিমান মোল পদাৰ্থত থাকে 1 মোল পদাৰ্থ 1 মোল পৰমাণু বুজি পাইছা মোল পৰমাণুৰ সংখ্যা লিখা তোমাক কি দিব 6.02 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণুৰ মোল পৰমাণুৰ সংখ্যা লিখা মোলত ধৰিছে এবাৰ তোমাৰ যিকোনো দুটাৰ মাজত অংকটো আহিব তোমাক খুদিছে 6.02 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণুৰ মোল পৰমাণুৰ সংখ্যা লিখা আকৌ পৰমাণু কিন্তু তুমি ভাবা হেতু বেলেগ পৰমাণু নহয় হেতু পাৰমাণৱিক ভৰ মোল যেটো তোমাক পৰমাণুৰ কথা কৈছে গটিকে আমি পৰমাণুৰ ক্ষেত্ৰত আমি 1 মোল পৰমাণু বুলি লিখো কথা হেই মূল কথা কিটা তোমাৰ কি 1 মোল পৰমাণু 6.02 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণু 1 মোল সংখ্যক পৰমাণুৰ মোল পৰমাণুৰ সংখ্যা হৈছে 1 1 মোলত থাকে তাৰমানে বা 1 মোল পৰমাণু 12.04 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণুৰ মোল পৰমাণুৰ সংখ্যা লিখা
শব্দ কিনা শুনিবলৈ ভয় লগা মোল পৰমাণুৰ সংখ্যা কিন্তু যেটো পাৰমাণবিক ভৰ পৰমাণুৰ কথা আহিছে কাৰণ মোল শব্দটো পৰমাণুৰ ক্ষেত্ৰত আমি মোল পৰমাণুটো ইউজ কৰো কাৰণ মোল নহলে পাজো ল'ব তোমাৰ আণবিক ভৰতো তুমি মোল ইয়াতো মোল গতে মোল পৰমাণু 6.12.04 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণুৰ মোল পৰমাণুৰ সংখ্যা লিখা তুমি কি জানা তুমি জানা 6.02 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণুৰ is equal to 1 mole পৰমাণু 1 মোল পৰমাণুত ইমান সংখ্যক পৰমাণু থাকে আণবিক ভৰ মোলটো সৰি পাৰমাণবিক ভৰ পৰমাণু কৈছা পাৰমাণবিক ভৰ is equal to 16 গ্ৰাম 16 গ্ৰাম তোমাক অংক সোধা নাই গতিকে তাক এনে নাটানিবা গতিকে তোমাক খুদিছে এবাৰ 12.04 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণু 12.04 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণুৰ মোল পৰমাণুৰ সংখ্যা লিখা কিমান মোল 2 মোল হ্যাঁ ভৰ সোধা নাই বাটা মোল পৰমাণু 2 মোল ভৰ খুদিলে ভৰ ওয়ার্ডটো ইউজ কৰিব ইয়াৰ গ্ৰাম পাৰমাণবিক ভৰ কিমান বা ভৰ কিমান তেতিয়া তুমি ভৰলে যাবা 16 গ্ৰাম 32 গ্ৰাম 48 গ্ৰাম জিঅলে যোৱা হেফালে যাবা নহলে তুমি হেফালে না যাবা তোমাক কি খুদিছে তুমি আগতে নিৰ্দিষ্ট কৰিবা যে এই অংকটোত মোক খুদিছে যে মোল আৰু পৰমাণুৰ সংখ্যা আৰু যেটো পৰমাণুৰ সংখ্যা ক্ষেত্ৰত আমি মোলটো কম মোল পৰমাণু তুমি কি জানা তুমি জানা 6.02 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণুৰ মোল পৰমাণুৰ সংখ্যা 1 বা 1 মোল পৰমাণু মানে 1 মোল পৰমাণু কাৰণ পাৰমাণবিক ভৰৰ কাৰণেহে মই পৰমাণু শব্দটো ইউজ কৰিছো এনে হলেতো 1 মোল কলোতেন 1 মোল পৰমাণু 6.02 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণু is equal to 1 মোল পৰমাণুৰ অক্সিজেন 1 মোল পৰমাণু অক্সিজেন এটাকে 12.04 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণু দুগুণ হৈ গৈছে 2 মোল পৰমাণু অক্সিজেন 3.01 into 10 to the power 23 সংখ্যক অক্সিজেন পৰমাণু মোল পৰমাণুৰ সংখ্যা লিখা কিমান 3.01 into 10 to the power 20 এখিনতে থাকিব অংক কেটা হয় 3.01 নহয় 12.04 নহলে 6.02 3.01 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণু মোল পৰমাণুৰ সংখ্যা লিখা তুমি জি জানা তাত ধৰা তুমি জানা কি 6.02 into 10 to the power 23 সংখ্যক অক্সিজেন তুমি কি জানা 6.02 into 10 to the power 23 সংখ্যক যেটো প্ৰশ্নটোত অক্সিজেন চলি আছে এটা অক্সিজেনৰ পৰমাণু অকল সব সদায় কাৰণে অক্সিজেন নহয় পৰমাণু মোল পৰমাণুৰ সংখ্যা হৈছে 1 মোল পৰমাণু মানে 1 মোল পাৰমাণবিক ভৰত ইমান সংখ্যক পৰমাণু থাকে সিম্পল কথা এটা তোমাক কৈছে 12.04 into 10 to the power 23 সংখ্যক অক্সিজেনৰ পৰমাণু মোল পৰমাণুৰ সংখ্যা কিমান কিমান মোল পৰমাণুত থাকিব 12.04 into 10 to the power 23 2 মোল পৰমাণু হল ঠিক আছে 3.01 কিমান মোলত থাকিব half mole তাৰ মানে আমি এনেকে লিখিম অলপ দেখাত ভালকে 0.5 মোল পৰমাণু বুজি পাইছা 1 মোল পৰমাণুত থকা অক্সিজেন পৰমাণুৰ সংখ্যা লিখা এবাৰ উল্টাকে কৈছো 1 মোল পৰমাণুৰ অক্সিজেনত থকা অক্সিজেন পৰমাণুৰ সংখ্যা লিখা মোল পৰমাণু শব্দটো তোমালোকে ভয় নাখাবা এটো পাৰমাণবিক ভৰৰ কাৰণে পৰমাণুটো লগোৱা হৈছে এনে 1 মোলে 1 মোল পৰমাণুৰ অক্সিজেনত থকা অক্সিজেন পৰমাণুৰ সংখ্যা কিমান 6.02 into 10 to the power 23 হৈছে 2 মোল অক্সিজেন পৰমাণু
সৰি 2 মোল অক্সিজেন পৰমাণু থকা পৰমাণুৰ সংখ্যা লিখা 12.04 or into 10 to the power 23 বুজি পাইছা কথাটো এই তিনটা ৰিলেচন যে 1 গ্ৰাম পাৰমাণবিক ভৰ আজি যেটো মই পাৰমাণবিক ভৰ কৈছো 1 গ্ৰাম পাৰমাণবিক ভৰ is equal to 1 মোল পৰমাণু is equal to 6.02 into 10 to the power 23 সংখ্যক পৰমাণু পাজুলটো পৰমাণুৱে কৰে আণবিক ভৰটোৰ ক্ষেত্ৰত অলপ সহজে কাৰণ আণবিক ভৰ অংক বেছিকে কৰা হয় ইটুত অলপ সহজে ইটুত মান পাজুল হ'বলে কিন্তু পাজুলটো আমাৰ ক'ত আহে ধৰা মোল পৰমাণু এটো কি বস্তু পৰমাণুটো লগাই দিয়াৰ লগে লগে শব্দটো তোমাৰ বহুত কঠিন যে নহয় এটো মোল হুদিছে পাৰমাণবিক ভৰ হুদিছে এতে কাৰণ আমি আণবিক ভৰটো 1 মোল ইউজ কৰো যে তোমাৰ 1 গ্ৰাম আণবিক ভৰ is equal to 1 মোল অক্সিজেন 1 গ্ৰাম আণবিক ভৰ is equal to 1 মোল পদাৰ্থ is equal to 6.02 into 10 to the power 23 সংখ্যক অণু তাত আমি 1 মোল অণু ইউজ নকৰো মোল অণু তেটা আমি কওঁ যে 1 গ্ৰাম আণবিক ভৰৰ পদাৰ্থ যিকোনো পদাৰ্থ is equal to 1 মোল পদাৰ্থ is equal to 6.02 into 10 to the power 23 সংখ্যক অণু সংখ্যা কিটা একেকিটাই কিন্তু যেতিয়া তোমাৰ পাৰমাণবিক ভৰ খুদিব তেতিয়া মোল পৰমাণু পাৰমাণবিক ভৰ 16 গ্ৰাম অক্সিজেন 16 গ্ৰাম অক্সিজেন is equal to 1 মোল অক্সিজেন পৰমাণু হা 1 মোল অক্সিজেন পৰমাণু মোল পৰমাণু বা 1 মোল পৰমাণু অক্সিজেন হা 14 গ্ৰাম নাইট্ৰজেন is equal to 1 মোল নাইট্ৰজেন অক্সিজেন হেৰি হা 1 মোল নাইট্ৰজেন পৰমাণু 7 গ্ৰাম নাইট্ৰজেন 14 গ্ৰাম নাইট্ৰজেন is equal to 1 মোল নাইট্ৰজেন পৰমাণু 7 গ্ৰাম নাইট্ৰজেন is equal to 7 গ্ৰাম নাইট্ৰজেন is equal to 14 গ্ৰাম নাইট্ৰজেন is equal to 1 মোল নাইট্ৰজেন পৰমাণু হৈছে মোল পৰমাণু তা মানে 14 গ্ৰাম নাইট্ৰজেনৰ পাৰমাণবিক ভৰ 14 গ্ৰাম হেকিটা মুখস্থ থাকিব লাগিব 14 গ্ৰাম তোমাক দিয়া নাই তোমাক দিছে 7 গ্ৰাম নাইট্ৰজেন is equal to 0.5 মোল 0.5 মোল নাইট্ৰজেন পৰমাণু বুজি পাইছা হা 28 গ্ৰাম নাইট্ৰজেন is equal to 2 মোল 2 মোল পৰমাণু নাইট্ৰজেন পৰমাণু বুজি পাইছা কাৰণ নাইট্ৰজেন আণবিক ভৰ নহয় গতিকে 2 মোল নাইট্ৰজেন পৰমাণু 2 মোল নাইট্ৰজেন পৰমাণু বুজি পাইছা এখিনি আজি মই ক্লাছটো দি দিম হা দুইটা ক্লাছ একেলগে তহতি প্লিজ অতি অংকখিনি ঘৰত এবাৰ ঘূৰাই পেলাই চাবি শুনিছ হা আজি মই দি দিম কালি ক্লাছ আজি ক্লাছ মই দি দিম ইয়াৰ পিছত আকৌ কাইলে মই ক্লাছ কৰিম কৰিলে মোৰ অংকখিনি শেষ হৈ যাব আণবিক ভৰ বুজি পাইছা না হা কাইলে কেটাত কৰিবি ও ম্যাম তহঁতৰ মতে 7:30 7:30 ঠিক আছে এটো কোন হিতেন্দ্ৰ নি 7:30 টো মেম ৰুনু হে মেম ৰুনু কৈছো ৰুনু কৈছা তো একেলগে ক্লাছ কৰ নেকি তহঁতি কিটাই ম্যাম নো এডিশন আছে মানে ঠিক আছে বেটাও তই